मैं बोइनू टोंगल और आप देख रहे हैं एनी प्रीमियर हिंदी समाचार। आज का मुख्य समाचार। रोंगबांग तिमुंग गांव में 75 वर्ष वृद्ध की हत्या। तुमरेंग होजाई रोड पर जंगल में मिले एफसीआई चावल के 7 बैग। समाचार अब विस्तार से। डिफू से 5 किलोमीटर दूर रोंगबांग तिमुंग गांव में 3 अज्ञात बदमाशों ने 75 वर्ष वृद्ध की हत्या कर दी। मृतक के पुत्र सोनाराम बेग के अनुसार 18 अक्टूबर की रात करीब 9:30 बजे जब परिवार के सदस्य सोने की तैयारी कर रहे थे तो 3 अज्ञात व्यक्ति अपने चेहरे को ढके हुए पिछले दरवाजे से उनके परिसर में प्रवेश किया और उनके पिता मोनीचंद्र बे उर्फ लुनसे बे को बुलाया। करबी भाषा में गांव की राह दिखाने के लिए कहा। मृतक अच्छा अपनी याते থাকে না আপনার কি লাগে এতিয়া কিবা মৰি যোৱা বা কিবাটো না মোৰ কিবাটো মোৰ খুৰাই হয় মোৰ দেউতাৰ পৰা সৰু এই ঘটনাটোৰ বিষয়ে আপুনি অলপ কওকচোন ঘটনাৰ বিষয়টো কম জানো এই ৰাতিটো মোৰটো নাই মোৰ ঘৰতো বেলেগ জেগাতে আছিলে মাটি কোনতে ঠিক আছে ভাইটি কোৱাৰ মতে জানা মতে কম তে ৰাতি আহিছিলে তাৰমানে 9:30 এনেকা টাইমত ৰাতি আহিছিলে তে অচিনাকি মানুহ এই অচিনাকি মানুহ তিনিজন আহাটো এনেকা আহিছিলে তাৰমানে মেইন গেট দি অহা নাই মানে মেইন গেট দি ফালে ক্লোজ আছিলে আকৌ পিছফালৰ গেট ফালে আহিছে মানে খোলা আছে বোলো পিছফালৰ গেট পৰা আহিছে আহি পেলাই যে পিছফালৰ গেটটো চিনি পায় তাৰমানে চিনি পোৱা মানুহ নিচিনা এনেকা আহিছে তাৰমানে যদি এনেকুৱা তেতিয়া আহি পেলাই উঠাইছে যে মোৰ খুৰাৰ কাৰণে এনেকা যে এই বুঢ়া মানে আমাক ৰাস্তাটো দেখাই দিয়ক বুলি কৈছে তেতিয়া খুৰাটো ক'লে মইতো বয়সকাল মানুহ মইতো চকু ভালকৈ নেদেখোঁ কাণো ভালকৈ নুশুনো বুলি কৈছে তেতিয়া এই বুঢ়াৰ কথা কোৱাৰ মানে কথা নুশুনাকৈ তাৰমানে জবৰদস্তি মানে ঘৰৰ পৰা উঠাই লৈ যোৱা ঘৰৰ পৰা উঠাই লৈ যোৱা যে এনেকা যে উঠাই লৈ যাইছে ন তাক এই বুঢ়াৰ কাৰণে এনেকা উঠাই লৈ যোৱাৰ পিছত তাকে হত্যা কৰি দিয়াটো এইটো ভালৰ কথা নহয় মানে ভালৰ কাম নহয় বুলি আমাৰ ফালৰ পৰা জনালোঁ তাৰমানে গম পালে মানে ৰাতিপুৱা আমিতো গম পালোঁ আমি পৰিয়াল এফালে মানে খবৰ কৰি তাৰপিছতে মোৰ পৰা দাদা আছে যে দাদা আমাক ফোন কৰি মোৰ চব বুলি মোৰ ফোনটো দেখুৱাইছে তাৰপিছত মোৰ ঘৰলৈকে আহি তাৰপৰা আমাক উঠাই লৈ আনিছে ডেড বডিটো মানে বিচাৰিবৰ কাৰণে মোৰ কাৰণে উঠাই লৈ আনিছে মোৰ পৰা ডাঙৰটো দেউতা ডেড বডি ৰাতিপুৱা কেইটামানত পালে ডেড বডি ৰাতিপুৱা পোৱাটো 6:30 এনেকুৱা মতে পাইছে বুলি কৈছোঁ আমাৰ ৰাইজৰ মানুহ যে খেতিত যোৱা তিল কাটিব যোৱা এই সময়তে ডেড বডিটো তাতে ৰাস্তাতে দেখি পায় তেতিয়া আমাক আকৌ খবৰ দিয়া তাৰপিছতে ডেড বডিটো আমি পালোঁ বৰ বেয়াকৈ মাৰিছে যে এনেকৈ তাৰ মাথা যেনেকৈ মাৰিছে মানে পিচ মানে ওলোৱা নিচিনা দাও পৰা এনেকৈ মাৰিছে মানে কিবা যেনেকৈ বহুত খং উঠা মানে পূৰা মনটো শান্তি কৰিম বুলি এনেকুৱাটোক মানে তাক দাউটি এনেকৈ মাৰিছে মোৰ নাম সোনাৰাম কিমান বয়স আপোনাৰ মোৰ 33 আচ্ছা মানুহজন ঢুকাইছে তেওঁৰ নাম কি মণিচন্দ্ৰ বে মোৰ দেউতাই হয় গাঁৱতে লুনছে বে বুলি মাতে তেওঁৰ বয়স কিমান হ'ব সি নিজে কোৱা মতে 75 এনেকুৱা হৈছে বুলি কৈছে আচ্ছা ঘটনাৰ দিনাখন মানে কোনদিনাখন হৈছে ঘটনাটো 18 অক্টোবৰ কেইটামানত ৰাতি 9:30 এনেকুৱা সময়ত আচ্ছা কওকচোন ঘটনাত কেনেকুৱা কি হ'ল মানে ৰাতি 9:30টো আমাৰ গাঁৱতেতো গাঁও জল হ'লে আমি ইয়াতেতো জলদি হৈ যায়তো 9:30 হ'লেতো মানে চব আন্ধাৰ আৰু জলদি ভাত খাই চব হৈ যায় তো তেতিয়া আমিও এইটো শুবৰ কাৰণে চব নিজৰ ৰুমতে গৈছিলে তেতিয়া দেউতাটো বেমাৰ আছিলে তেতিয়া মানে বাহিৰতে আছিলে পানী গৰম কৰি মানে দৱাই খাবৰ কাৰণে সি বাহিৰতে আছিলে তেতিয়া আমিতো নিজৰ ৰুমতে চব গুচি গৈছিলে তেতিয়া বাহিৰতে কি হৈছে আমিতো একো শুনি পোৱা নাই এতিয়া বাইদেউটো ইয়াতে ওচৰতে দেউতাৰ ওচৰতে শুই নাই ইয়াতে তেতিয়া সি শুনিলে দেউতা কৈছে বোলে মইতো চকুও ভাল পৰা দেখি নাপায় আৰু শুনাও ভাল পৰা শুনা পায় কেনেকুৱা তহঁতৰ কাৰণে ৰাস্তা দেখাম বুলি কৈছে বোলে এনেকুৱা বাহিৰতে তাৰমানে মানুহ কেইজন আহিছিলে মানুহটো 3জন আহিছে মানে অচিনাক্ত নে অচিনাক্ত কি মাথা চাথাৰ মুখটো ঢাকি আছিলে তাৰমানে এনেকুৱা আছিল তেতিয়া বাইদেউটো শুনি মোৰ কাৰণে মানে কৈছিলে এফালে মাতিছে আৰু ভাইটি বাহিৰতে কোনোবা আহিছে নেকি দেউতাৰ লগত কিবা কথা পাতি আছে যাচোন
দেউতাটো এনেও ভাল পৰা শুনি নাপায় ভালকৈ দেখি নাপায় যাওক বাহিৰতে যাবি কথা পাতিবি কৈছে এতিয়া মই বাহিৰতে আহিছে ইয়াতে আহিছে তেতিয়া তেওঁ চিনাকিবিলাক দেউতাক লৈ মানে এই বেক চাইড ৰাস্তাৰ পৰাহে অহা যোৱা কৰিছে অঁ বেক চাইড পৰা কেনেকুৱা গম পাইছে জানো এতিয়া এইফালে আহিছে লৈ গৈছে তাত লগে মানে লৈ গৈছিলে তেতিয়া মই ক'ত লৈছে ইমান ৰাতি ক'ত যাব আকৌ তেতিয়া ময়ো পিছত গৈছে তাত লগে যেতিয়া সিহঁতে মোক তেতিয়া তাত পোৱালৈকে সিহঁতেতো মানে আপ উঠি আছে এনেকুৱা গাঁও আপ আছিল না তেতিয়া তাত লগে পাইছে মই মাতিছে দেউতাৰ কাৰণেতো বুঢ়া বুলি মাতে অ' বুঢ়া ক'ত গৈ আছে ইমান ৰাতি এতিয়াও ইমান টাইম হৈছে ইয়াৰ লগে সিহঁতক অলপ এৰি আহি আছে বুলি কৈছে এতিয়া মই এনেও সি অকলে হ'ব কৈছে কোনোবা গাঁৱৰ মানুহ নেকি বুলি ভাবিছিলে মই এতিয়া নহ'লে bang katla pegan Golar राती इंसिडेंस पे राती 9:30 लेगा घर पूरा बाहर गेছিলে घर बाहरत लोग गेছিলে মানে মই 9:30 तो हमारा गांव ने यह कहते हुए मना कर दिया कि वह बीमार है और ठीक से नहीं देख सकता है, लेकिन बदमाशों ने उसे अपने साथ जाने के लिए मजबूर किया। उसके बेटे सोनाराम को उसकी बहन ने बुलाकर देखने को कहा कि उनके पिता को कौन ले जा रहा है। बाहर आने पर सोनाराम ने देखा कि उसके पिता को बदमाशों ने अपने साथ जाने के लिए मजबूर कर रहा है। उसने अपने पिता को आवाज़ दिया, लेकिन एक बदमाश ने उसे वापस जाने की धमकी दी और कहा कि उसके पिता जल्द ही वापस आ जाएंगे। फिर भी उसने गांव के कुछ लड़कों को लेकर बदमाश और अपने पिता का पीछा किया, लेकिन तब तक बदमाश उसके पिता को लेकर अंधेरे में गायब हो गए। उन्होंने तलाश करने की कोशिश की, लेकिन उनका पता नहीं चल सका। अगली सुबह सोनाराम बे और सभी ग्रामीण उसको ढूंढने के लिए निकले और सुबह करीब 6:30 बजे तिल की फसल काटने गए कुछ किसानों ने बताया कि उनके पिता का शव सड़क के पास पड़ा है। वह यह देखकर चौंक गए कि उसके सिर को धारदार चाकू या किसी धारदार हथियार से कुचला गया है, मानो बदमाश उससे बुरी तरह नफरत करते हों। परिवार के सदस्य ने कहा कि किसी बात के लिए उनकी किसी से कोई दुश्मनी नहीं है और एक बूढ़े बीमार आदमी का दुश्मन कौन होगा। बदमाश जिस रास्ते से परिसर में दाखिल हुए उसका पता बाहरी लोगों को नहीं है। वे कैंपस के पिछले दरवाजे से ऐसे घुसे जैसे कि वह उसी गांव के रहने वाले हों या पिछले दरवाजे को जानते हों। परिवार ने कहा कि उन्हें किसी व्यक्ति या संगठन पर कोई शक नहीं है। इस मामले में अभी तक किसी की गिरफ्तारी नहीं हुई। पुलिस जांच कर रही है। 19 अक्टूबर 2021 की सुबह जब कुछ लोग टहलने जा रहे थे तो उन्हें तुम्प्रेंग होजाई रोड के पास जंगल में FCR चावल के 7 बैग मिले। यह उम्मीद की जा रही थी कि यह चावल के बोरे वेस्ट कार्बी एंगलोंग रोंगखांग कोऑपरेटिव सोसाइटी, हमरेन कोऑपरेटिव सोसाइटी, हलोंगसोरा कोऑपरेटिव सोसाइटी और हेंगलोंग क्रो कोऑपरेटिव सोसाइटी की 4 सहकारी समितियों से संबंधित हो सकते हैं, लेकिन
पूछताछ करने पर इन सहकारी समिति के सचिवों और अधिकारियों ने कहा कि उनके पास चावल के बोरे की कोई कमी नहीं है और यह उनका नहीं है। अब बड़ा सवाल ये है कि चावल भी किसके या किस समाज का है, लेकिन निकट भविष्य में इस प्रश्न का उत्तर शायद ही कोई दे सके। কখন এই চাউলখিনি কাৰ বুলি ভাবিছে আপুনি? চাউল কিন্তু ক'ব নোৱাৰোঁ এতিয়া কাৰ। এতিয়া ধৰক ইয়াতেতো লেম্পছটো বহুত আছে না, এতিয়া এইটো হয়তো কান্ধলিও যাব পাৰে, কিছুমান হামৰেন সোমাব, কিছুমান হয়তো আমাৰ ইয়াত ঘিলানি সোমাব পাৰে। এতিয়া কোনখন গাড়ী কোনটো লেম্পছ সেইটোতো ক'ব নোৱাৰোঁ, কিন্তু চাউলটো আমি পোৱাটো সত্য আৰু মানে এই জংঘলৰ মাজত। মানে যোৱাকালি হোজাই এফচিৰ পৰা বহুত গাড়ী গৈ আছিল নেকি লেম্পছৰ? তেনেকৈতো গাড়ীটো দেখিছোঁ, বহুত যোৱাটো দেখিছোঁ, গাড়ী লাইন লাইন যোৱাটো দেখা পাইছোঁ। এতিয়া কিমান সময়ত ঘটনাটো ঘটিছে সেইটো নাজানো, কিন্তু চাউলটো পোৱা এই মৰ্ণিং পালোঁ আৰু। 8 বস্তা পাইছে ন? টোটেল 8 বস্তা মানে 8 বস্তা হয়। এবস্তাটো টানোতে এনেকৈ পৰিলে আধা চাউল পৰি গ'ল, অলপহে থাকিল, প্ৰায় 15-20 কেজিমান থাকিল। বৌৰ নামটো কি আছিল? আপুনি যে অলপ আগত কৈছিলে বৌ বুলি, কোন বৌ? এই নামটো আছিল কালে ৰংপিপি। কালে ৰংপিপি। প্ৰথমে যাওঁ পৰা আপোনাক আগন্তুক লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি কওকচোন, আজি ৰাতিপুৱা যিখিনি টুমপ্ৰেঙত চাউল ৰাইজে পাত্ৰ ভ্ৰমণৰ সময়ত আপোনাৰ জব্দ কৰিছিলে, সেই চাউলৰ বিষয়ে আপুনি বিতংভাৱে অকণমান কওকচোন। এই চাউলৰ বাবে আমি কিছুমান ৰাস্তাত যে কি ঘটনা হৈছে সেইটো আমি নাজানো, কিন্তু আমাৰ হালংচৰা লেম্পছত আমাৰ ষ্টাফে আমাৰ একাউণ্টেণ্টছবিলাকে যিটো ৰিচিভ কৰিব পাইছে, আমাৰ 497.95 এখন চাউল ৰিচিভ কৰা হ'ল। বাদ বাকী ৰাস্তা ঘাটত যি ঘটনা হৈছিল সেইটো হয়তো কেৰিয়াৰবিলাকে কিবা ঘটনা কৰিব পাৰে, কিন্তু আমি যোৱাকালি যিটো আমি 5:30-5:30 পৰা আমাক চাউল ৰিলিজ কৰিছে, আমি ইয়াত 7:30 বজাত আমি ৰিচিভ কৰিব পালোঁ আৰু আমাৰ ষ্টাফে এইখন চাউল সম্পূৰ্ণভাৱে ৰিচিভ কৰা হ'ল। মানে এই টুমপ্ৰেঙত যিখিনি চাউল আপোনাৰ আজি ৰাইজে জব্দ কৰিছিল, সেই চাউলখিনিৰ লগত আপোনালোকৰ কোনো সম্পৰ্ক? আমাৰ কোনো সম্পৰ্ক নাই। আমাৰ পূৰা যিটো ৰাইজৰ ভাগত আহিছে সেইটো সম্পূৰ্ণভাৱে আহি পাইছে। এনে আপোনাৰ নামটো কি? মোৰ নামটো পিতৰ টিমু, হালংচৰা লেম্পছ চেয়াৰমেন হয়। আপোনাক আমাৰ নিউজ টাইমৰ পৰা আগন্তুক লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কওকচোন, আজি যি চাউলখিনি টুমপ্ৰেং ৰিজাৰ্ভত পোৱা গ'ল তাৰ বিষয়ে আপুনি কওক, আৰু আপুনি আমাৰ ৰংখাং লেম্পছত কি বাপত আছে আৰু আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম ভীম ৰঙা, মই ৰংখাং লেম্পছৰ মেম্বাৰ আৰু এইজন আমাৰ ছেক্ৰেটাৰী হয়। আজি চেয়াৰমেন নোহোৱাৰ কাৰণে আপোনালোকৰ ৰাতিপুৱা যিটো হোৱাটছআপ বা ফেচবুকত দেখিছোঁ আমি কথাটো কোৱাটো তেওঁলোকে হয়তো বুলি কৈছে। তেওঁলোকে FCIৰ চাউল এইটোতো হয়তো আমিও এই পেকেট কিবা কিবি দেখিছোঁ হোৱাটছআপত, কিন্তু এইটো আমাৰ নহয়। আমাৰ যিটো পাবলগীয়া আছে FCIৰ পৰা যিটো দিছে, তেওঁলোকৰ চালান মতে আমি হিচাপ কৰিলোঁ, আমাৰ তাত 22 গাড়ী টোটেল 22 গাড়ী ক্লিয়াৰকৈ পাইছে, আৰু যিটো যোৱাকালি ৰাতি যিটো পাইছে সেইটো আমাৰ চাউল নহয় বুলি আপোনালোকৰ যোগেদি ৰাইজক আমি অৱগত কৰিব পাৰিছোঁ। 22 গাড়ী কেইটা সময়লৈকে আপোনালোকৰ? আমাৰ প্ৰথমে শনিবাৰে আমাৰ 3টা গাড়ী আহিছে তেতিয়া, আৰু যোৱাকালি 7:30 ভিতৰত আমাৰ ইয়াত টোটেল আহি পাইছে, আৰু আমি টোটেল 13টা গাড়ী আনলোড কৰিব পাৰিছে। 12টা বাজি গ'ল, তেতিয়া 6টা গাড়ী আমি ৰাতি মানে হোল্ডিং ৰাখিব লগা হৈছে। আমি ৰাতিপুৱা 7 বাজিয়ে আমি ক্লিয়াৰ কৰি পেলাই তেওঁলোকক বিদায় দিওঁ, কিন্তু যিটো আছে ৰাতি তেওঁলোকৰ পৰা আমি হিচাপটো ক্লিয়াৰ পাইছে। ৰংখাং লেম্পছৰ চাউল FCIৰ পৰা যিমানখিনি দিবলগীয়া আছে আমি ইমানখিনি পাইছে, আমাৰ চাউল হেৰা নাই। এনে 22টা গাড়ীত ধৰক কিমান আপোনালোকৰ টোটেল 2024.85 এইটো আমাৰ 2024 কুইণ্টেল 85 কেজি এইটো আমি আপোনালোকে পাইছে, আৰু সেইটো এলটমেণ্ট।
ইমানেই আমাৰ তোৰ পৰা ক'বলগীয়া একো নাই এইটো আমাৰ ৰংখাং লেন্সৰ চাউল নহয় এইটো ক'ৰ চাউল বা এইটো আমি আপোনালোকে ক'ব নোৱাৰে হয় মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ টংকামকাম ৰংখাং লেন্সত এই ৰংখাং লেন্সত অকণমান আগতে যি ৰংখাং লেন্সৰ সদস্য